এইকেইটা ইংগিত পালে গম পাব ভৱিষ্যতে ডাঙৰ ঘটনা ঘটিবলৈ গৈ আছে। ঘৰত এইবিধ জীৱক দেখিছে যদি সাৱধান হ'ব। এইবিধ জীৱক কেতিয়াও অৱহেলা নকৰিব। প্ৰকৃতিয়ে আমাক বহুতো সৰু সৰু কথাৰ জৰিয়তে ভৱিষ্যতৰ ইংগিত দিয়ে আৰু ভৱিষ্যতে হ'ব পৰা সকলো ভাল বা বেয়া ঘটনাৰ তথ্য প্ৰদান কৰে। সেই চিনবোৰ যদি আমি বুজো তেন্তে আমাৰ বাবে ই অতি উপকাৰী। কিন্তু বহু সময়ত আমি এই চিনবোৰ বুজি নাপাওঁ বা আওকাণ কৰোঁ। গছ-গছনি, জীৱ-জন্তু, চৰাই আৰু আন বহুতো জীৱ বা অজীৱই আমাক আমাৰ ভৱিষ্যতৰ বিষয়ে তথ্য দিব পাৰে। কিন্তু এনে কিছুমান সংকেত অতি ৰহস্যময় আৰু সেইবোৰ বুজিবলৈ এজন বিশেষজ্ঞৰ প্ৰয়োজন হয়। কিন্তু আমি কিছুমান সাধাৰণ লক্ষণৰ দ্বাৰাও এই সম্পৰ্কে জানিব পাৰোঁ। চৰাইৰ পৰা পোৱা সংকেতবোৰৰ অৰ্থ কি? ভৱিষ্যতৰ বিষয়ে চৰাইয়ে কিদৰে সাৱধান কৰে? চৰাইৰ মাত মধুৰ সংগীতৰ দৰে, শুনিলে মনটো সুখী হৈ পৰে। কিন্তু আজিকালি চৰাইৰ সংখ্যা খুব কম হৈ গৈছে। চৰাইৰ অস্তিত্ব বিপদত পৰিছে। চৰাইৰ চিন আৰু ইয়াৰ অৰ্থ। কাউৰী। সাধাৰণতে কাউৰী এবিধ চৰাই যিটো কাৰো ভাল নালাগে। ইয়াৰ কঠোৰ মাতটো অতি কম সংখ্যকেহে ভাল পায়। অশুভ সংকেত। যদি বহু কাউৰীয়ে এটা ঠাইত গোট খাই জোৰেৰে চিঞৰি উঠে তেন্তে সেয়া অতি অশুভ লক্ষণ। তাৰ অৰ্থ হ'ল সেই ঠাইত কোনো বৃহৎ দুৰ্যোগ বা সংকট হ'বলৈ গৈ আছে। তেনে ঠাইৰ পৰা তৎক্ষণাত ওলাই যাব লাগে। শুভ সংকেত। কাউৰীয়ে যদি মাংসৰ টুকুৰা মুখত ধৰি থকা বা পানীৰে ভৰা পাত্ৰত বহি থকা দেখা যায় তেন্তে সেয়া শুভ লক্ষণ। ই কোনোবা ভাল ঘটনাৰ ইংগিত দিয়ে আৰু ঘৰখনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। পৰামৰ্শ: ঘৰৰ সন্মুখত সদায় পানীৰে ভৰা এটা পাত্ৰ ৰাখক যাতে কাউৰীয়ে পানী খোৱা দেখা যায়। ফেঁচা। ফেঁচাক লক্ষ্মী দেৱীৰ বাহন বুলি গণ্য কৰা হয়। কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশত ফেঁচাৰ লগত জড়িত বহুতো শুভ আৰু অশুভ লক্ষণ প্ৰচলিত। অশুভ চিন। যদি কোনো ঘৰৰ ছাদত এটা ফেঁচা আহি বহি থাকে তেন্তে সেই ঘৰটোত সোনকালে কিবা দুৰ্যোগ হ'ব বুলি বুজিব পাৰি। ফেঁচাৰ কান্দোনৰ শব্দ শুনিলে তাক মৃত্যুৰ বতৰাৰ আগজাননী বুলি গণ্য কৰা হয়। শুভ সংকেত। বগা ৰঙৰ ফেঁচা দেখাটো অতি শুভ। এয়া ধন সম্পত্তি লাভৰ লক্ষণ। ময়ূৰ। ময়ূৰক অতি শুভ আৰু পবিত্ৰ চৰাই বুলি গণ্য কৰা হয়। এয়া মা সৰস্বতীৰ বাহন। কোনো গুৰুত্বপূৰ্ণ কামলৈ যাওঁতে যদি ময়ূৰ দেখা বা মাত শুনা যায় তেন্তে সেয়া এক শুভ লক্ষণ। ইয়াৰ দ্বাৰা এই সংকেত প্ৰদান কৰা হৈছে যে আপুনি আপোনাৰ কামত সফলতা লাভ কৰিব। চৰাইৰ কিছুমান কাৰ্যৰ অৰ্থ। ঘৰত বাঁহ সজা। যি ঘৰত চৰাইয়ে বাঁহ সাজে সেই ঘৰত সুখ আৰু সমৃদ্ধি থাকে। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু টকাৰ প্ৰবাহ অব্যাহত থাকে। মূৰত প্ৰহাৰ। যদি কোনো চৰাইয়ে আপোনাৰ শৰীৰৰ বিশেষকৈ মূৰত কামুৰিছে তেন্তে সেয়া ভাল খবৰ পোৱাৰ লক্ষণ। চৰাইয়ে ঘৰৰ ক'ৰবাত কোবাই মাৰিলেও ইয়াক শুভ বুলি গণ্য কৰা হয়। ভয় নোহোৱাকৈ কাষ চপা। যদি কোনো ভয় নোহোৱাকৈ আপোনাৰ ওচৰে পাজৰে বা আপোনাৰ ঘৰত চৰাই আহিবলৈ আৰম্ভ কৰে তেন্তে ই আপোনাৰ ঘৰত শুভ আৰু ধনাত্মক শক্তিৰ প্ৰচলন হোৱাৰ লক্ষণ। ঘৰৰ ছাদ বা বেলকনিলৈ অহা চৰাইৰ জাক। যদি আপোনাৰ ঘৰৰ ছাদ বা বেলকনিত বহু চৰাই আহি বহি থাকে তেন্তে সেয়া অতি শুভ লক্ষণ। ই আপোনাৰ ঘৰত কিবা এটা শুভ পৰিঘটনা হ'বলৈ গৈ আছে তাৰ সংকেত বহন কৰে। আপুনি হয়তো কিবা বিশেষ খবৰ পাব বা আপোনাৰ ঘৰলৈ বিশেষ অতিথি আহিব। ঘৰত থকা চৰাইৰ বাঁহ। ঘৰত চৰাইৰ বাঁহ থাকিলে ই ইতিবাচক শক্তি আনে। নেতিবাচক শক্তি আৰু অসুবিধা ঘৰৰ বাহিৰলৈ ওলাই যায়। চৰাইটোৱে বাঁহৰ পৰা ওলাই গ'লেও সেই বাঁহটো কেতিয়াও ভাঙিব নালাগে। বহু সময়ত চৰাইটোৱে একেটা বাঁহলৈ ঘূৰি আহে আৰু ইয়াকো শুভ বুলি গণ্য কৰা হয়। সেয়ে এই চৰাইবোৰক আমি ৰক্ষা কৰিব লাগে। ইয়াৰ প্ৰজাতিবোৰক বিলুপ্তিৰ পৰা বচাব লাগিব।